আমি এতিয়া আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগ বাইদেউ আছে, বাইদেউক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আৰক্ষী সঞ্চালক প্ৰধান হাৰমিত সিং ডাঙৰীয়া আছে, মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে ৰাইজৰ কাৰণেও আমি মুকলি কৰি দিছোঁ, আমি খুব শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিন দাক শেষ দৰ্শন কৰিবৰ কাৰণে আপোনালোকে সকলোৱে আগবাঢ়ি আহিব পাৰিব। খুব শৃংখলাবদ্ধভাৱে আপোনালোকে ৰাইজৰ কাৰণেও আমি মুকলি কৰি দিছোঁ। আমাৰ অজন্তা নেওগ বাইদেউ আমাৰ মাজত আছে। আৰক্ষী সঞ্চালক প্ৰধান আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, অতিৰিক্ত মুখ্য সচিব ডক্টৰ JB এক্কা ডাঙৰীয়া, MK যাদৱ ডাঙৰীয়া আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, জ্যেষ্ঠ বিষয়াবৰ্গ আছে, আমাৰ দিগন্ত বৰা, দেৱজ্যোতি মুখাৰ্জী, পদ্মপাণি বৰা ডাঙৰীয়া, কলাক্ষেত্ৰৰ সমাজৰ হৈ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, সাংস্কৃতিক সঞ্চালকৰ সঞ্চালক ৰাহুল দাস ডাঙৰীয়া, আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ, বৰষুণত নিতিতিবৰ কাৰণে আমাৰ সিফালে এটা হোল্ডিং এৰিয়া আছে। আমাৰ সৰুসজাই সিটো পাৰে এটা হোল্ডিং এৰিয়া আছে, আমি তাতো অপেক্ষা কৰিব পাৰিম। প্ৰায় 5,000 লোক তাত বহিব পৰা আসনৰ ব্যৱস্থা আছে, আমি তাতো বহিব পাৰিম। এতিয়া সকলো ৰাইজে পৰ্যায়ক্ৰমে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকলৰ ভিতৰত কাম নাই, মই ভাবোঁ তেখেতসকলে হোল্ডিং এৰিয়াত গৈ আসন গ্ৰহণ কৰিব পাৰিব।